এবাৰ গভৰ্ণমেণ্টৰ এই ৱেবছাইটটো চাওকচোন কিমানখিনি কাম কৰিব পাৰে ভিডিঅ'টো সেভ কৰি ৰাখিব কাৰণ এই ৱেবছাইটৰ আপোনাৰ কেতিয়া প্ৰয়োজন হয় তাক কোনো ঠিকনা নাই প্ৰথমতে আপোনাৰ আধাৰ কাৰ্ডৰ ডিটেইলছেদি যদি অন্য কোনোবাই সিম উলিয়াই চলাই আছে বুলি সন্দেহ আছে তেনেহলে এই অপচনটোত ক্লিক কৰিব ইয়াত ফোন নাম্বাৰ ওটিপি সাবমিট কৰাৰ পিছত আধাৰ কাৰ্ডেদি উলিওৱা আটাইবিলাক নাম্বাৰ দেখা পাব ইয়াত যদি বেলেগ নাম্বাৰ দেখে তেনেহলে ৰিপৰ্ট কৰি হেতু ব্লক কৰিব পাৰে দ্বিতীয়তে আপোনাৰ মোবাইলটো যদি চুৰি হয় বা হেৰাই যায় তেনেহলে ৱেবছাইটত থকা এই অপচনটোত ক্লিক কৰি আপোনাৰ হেৰুৱা মোবাইলটিৰ এফআইআৰ কপিৰ লগতে কিছুমান ইম্পৰ্টেন্ট ডিটেইলছ দি এই মোবাইলটি ব্লক কৰি থব পাৰে যাতে আপোনাৰ ডেটা বিলাক কোনেও মিসইউজ কৰিব নোৱাৰে আৰু যদি মোবাইলটি ঘূৰাই পায় তেনেহলে হেতু আনব্লক কৰাৰ অপচনো ইয়াতে পাব তিনি নম্বৰতে যদিহে আপুনি সেকেন্ড হ্যান্ড মোবাইল কিনে তেনেহলে মোবাইলটি চুৰি হোৱা বা কিমান জেনুইন হেতু যদি জানিব বিচাৰে তেনেহলে এই অপচনত ক্লিক কৰিব ইয়াত ওটিপি সাবমিট কৰাৰ পিছত মোবাইলটিৰ IMEI এন্টাৰ কৰিলে হেতু চুৰি হোৱা মোবাইল নে জেনুইন মোবাইল গম পাই যাব লগতে ইয়াত ফ্ৰড কলৰ ৰিপৰ্ট কৰা আপোনাৰ এৰিয়াত কি ৱাইফাই এভেইলেবল আছে এইবিলাকো এই ৱেবছাইটৰ পৰাই গম পাই যাব মনত ৰাখিব সেকেন্ড হ্যান্ড মোবাইল লোৱাৰ ক্ষেত্ৰত হেতু যদি চুৰি কৰা হয় তেনেহলে তাৰ ৰিপৰ্ট এই ৱেবছাইটত কৰিব লাগিব তেতিয়াহে হেতু চুৰি হোৱা বুলি দেখা পোৱা যাব ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছ ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব আৰু এনে কথা জানি থাকিবলৈ ফলো কৰি ল'ব